যেহেতু মুখ্যমন্ত্ৰীজন আজি আমাৰ গাঁৱলৈ আহিছে, আমাৰ সমাজলৈও আহিছে, এইফালেদি পাৰ হৈ যাব মছজিদৰ সন্মুখত। সেয়ে আমি ৰাঙলীপাৰা মুছলমান সমাজৰ প্ৰায় সকলোবিলাক লোক, পুৰুষ মহিলা উভয়ে আমি আজি ওলাই আহিছোঁ মছজিদৰ সন্মুখলৈ, আৰু তেখেতৰ এবাক ওচৰৰ পৰা পাবলৈ, তেখেতক আশীৰ্বাদ দিবলৈ বুলিয়ে। আৰু আমি ৰাঙলীপথাৰ মুছলমান সমাজৰ তৰফৰ পৰা, আমাৰ ইয়াখন যিহেতু ক্ষুদ্ৰ এখন সমাজ, আমাৰ ইয়াত চাকৰিয়ালৰ সংখ্যা তেনেই তাকৰ, বেছি সংখ্যক লোক আমাৰ দিন হাজিৰা কৰা ধৰণৰে। গতিকে আমি আমাৰ সামৰ্থ্য অনুযায়ী যোনে যেনেকৈ পাৰে, আমি আমাৰ নিজৰ সত্ৰৰ ঘৰৰ মানুহ আছোঁ, আৰু এই সত্ৰৰ ঘৰৰ মানুহৰ মাজতে আমি তেওঁৰ বাবে যোনে যেনেকৈ পাৰোঁ 100 টকা 200 টকাকৈ তুলি 11,111 টকা আমি মুখ্যমন্ত্ৰীৰ নিৰ্বাচন পুঁজিলৈ বুলি আমি আশীৰ্বাদ স্বৰূপে তেখেতলৈ আগবঢ়াইছোঁ। নামাজৰ যিহেতু আমাৰ আজি জুম্মাৰ দিন, আৰু ৰমজান মাহ আমাৰ চলি আছে, তাতে আমাৰ জুম্মা, গতিকে আজি আমাৰ নিৰ্ধাৰিত যিটো আমাৰ জুম্মাৰ সময় 12:20 হয়, আৰু তেখেত যিহেতু পদপথে যাত্ৰা কৰি সকলোৰে আশীৰ্বাদ বুটলি আহি আছে, গতিকে আমাৰ এইখিনি পাওঁতে কিছু পলম হৈছে, আৰু আমাৰ নিৰ্ধাৰিত সময়তকৈ আমি আমাৰ জুম্মা নামাজ আধা ঘণ্টা আজি পিছুৱাবলগীয়া হৈছে। গতিকে এই কাৰ্যসূচী সম্পন্ন হোৱাৰ পাছতে আমি আমাৰ জুম্মাৰ নামাজ